Hello student, welcome to my YouTube channel. সকলকে ইমৰান আছম একাডেমি YouTube চেনেলত স্বাগতম। সো আজি আমি BA থাৰ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 5 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছো আৰু ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। সো তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। সো আজি আমি আলোচনা কৰিম লোক প্ৰশাসনৰ বিকাশত প্ৰকাশিত হোৱা উল্লেখযোগ্য গ্ৰন্থসমূহ। সো মোস্ট ইম্পৰ্টেন্ট হয় এই গ্ৰন্থসমূহৰ নাম তোমালোকৰ পৰীক্ষাত আহে লিখিব আহে। সো তোমালোকে এই ক্লাছটো আজি মিস নকৰিবা। তোমালোকে এই 2-3 মিনিটৰ ক্লাছটোতে তোমালোকে মিনিমাম 2 মাৰ্ক পাবৰ কাৰণে সক্ষম হ'বা। সো তোমালোকে এই ক্লাছটো মিস নকৰিবা। সো গতিকে বলক আমি আৰম্ভ কৰোঁ। উইড্ৰ উইলছনে 3খন গ্ৰন্থ লিখিছিল লোক প্ৰশাসনৰ বিকাশৰ ওপৰত। এক নম্বৰটো হৈছে কংগ্ৰেছনেল গভৰ্ণমেণ্ট আৰু এই গ্ৰন্থখন 1885 চনত প্ৰকাশ পাইছিল। 2 নম্বৰ দ্য ষ্টাডি অফ এডমিনিষ্ট্ৰেশ্যন 1887 চনত প্ৰকাশ হৈছিল আৰু 3 নম্বৰ গ্ৰন্থৰ নাম হ'ল দ্য ষ্টেট 1889 চনত পাব্লিছ হৈছিল। সো এই তিনিখন গ্ৰন্থ হ'ল উইড্ৰ উইলছনৰ। এল ডি হোৱাইটৰ ইন্ট্ৰডাকশ্যন টু দ্য ষ্টাডি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু এই গ্ৰন্থখন 1926 চনত প্ৰকাশ পাইছিল। এফ.জে. গুডনো পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন। W.F. উইলবি প্ৰিন্সিপাল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এই গ্ৰন্থখনৰ নাম লিখিব আহে পৰীক্ষাত। প্ৰিন্সিপাল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখন কোনে লিখিছিল আৰু কেতিয়া প্ৰকাশ পাইছিল 2 নম্বৰ থাকে। সো এনসাৰ কি হ'ব উইলবি আৰু কেতিয়া প্ৰকাশ পাইছিল 1927 চনত। F.W. টাইলাৰেও 3খন গ্ৰন্থ প্ৰকাশ পাইছিল। দ্য প্ৰিন্সিপাল অফ সাইণ্টিফিক মেনেজমেণ্ট আৰু এই গ্ৰন্থখন 1911 চনত প্ৰকাশ পাইছিল। এপিচ ৰেট চিষ্টেম 1895 চনত প্ৰকাশ পাইছিল আৰু 3 নম্বৰ গ্ৰন্থখনৰ নাম হ'ল চব মেনেজমেণ্ট আৰু এই গ্ৰন্থখন 1903 চনত প্ৰকাশ পাইছিল। সো F.W. টাইলাৰৰ 3খন গ্ৰন্থ প্ৰকাশ পাইছিল লোক প্ৰশাসনৰ বিকাশৰ ওপৰত। হেনৰি ফেয়ল জেনেৰেল প্ৰিন্সিপাল অফ এডমিনিষ্ট্ৰেশ্যন 1908 চনত প্ৰকাশ পাইছিল। জেনেৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট 1960 চনত প্ৰকাশ পাইছিল। দ্য এডমিনিষ্ট্ৰেটিভ থিয়ৰী অফ ষ্টেট এই 3খন গ্ৰন্থ হেনৰি ফেয়লৰ লোক প্ৰশাসনৰ ওপৰত লিখা গ্ৰন্থ হয়। কুলিক এণ্ড আৰউইক পেপাৰ্ছ অন দ্য ছায়েন্স অফ এডমিনিষ্ট্ৰেশ্যন আৰু এই গ্ৰন্থখন 1937 চনত প্ৰকাশ পাইছিল। এই গ্ৰন্থখনৰ নাম পৰীক্ষাত আহে। পেপাৰ্ছ অন দ্য ছায়েন্স অফ এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখন কোনে ৰচনা কৰিছিল বা কোনে লিখিছিল অথৰ্ছৰ নাম লিখিব আহে। সো তোমালোকে মনত ৰাখিবা। তাৰপিছত আৰউইকে এখন গ্ৰন্থ লিখিছিল মেনেজমেণ্ট অফ টুমৰো আৰু এই গ্ৰন্থখন 1933 চনত প্ৰকাশ পাইছিল। তাৰপিছত মনি এণ্ড ৰেইলি প্ৰিন্সিপাল অফ অৰ্গেনাইজেশ্যন দুজনে মিলি এইখন গ্ৰন্থ ৰচনা কৰিছিল প্ৰিন্সিপাল অফ অৰ্গেনাইজেশ্যন আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1939 চনত। R.A. ৰাহি দ্য ছায়েন্স অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন 3 প্ৰব্লেমছ 1947 চনত প্ৰকাশ পাইছিল আৰু চাইমনে 2খন গ্ৰন্থ লিখিছিল লোক প্ৰশাসনৰ বিকাশৰ ওপৰত। দ্য প্ৰভাৰ্বছ অফ এডমিনিষ্ট্ৰেশ্যন আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1946 চনত আৰু এখন গ্ৰন্থ হ'ল এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ্ছ 1947 চনত পাব্লিছ হৈছিল। ফ্ৰাংক মাৰ্নিয়ে টুৱাৰ্ডছ এ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন দ্য মিন'বৰ্গ পাৰ্সপেক্টিভ 1971 চনত পাব্লিছ হৈছিল আৰু ডুইট ৱৰ্ল্ডৰ 2খন গ্ৰন্থ আছিল। এখন হৈছে দ্য এডমিনিষ্ট্ৰেটিভ ষ্টেট 1948 চনত প্ৰকাশ পাইছিল আৰু আনখন হ'ল পাৰ্সপেক্টিভ অন এডমিনিষ্ট্ৰেশ্যন। সো এই 2খন হ'ল ডুইট ৱৰ্ল্ডৰ আৰু তোমালোকে এই গ্ৰন্থসমূহৰ নাম ভালদৰে মনত ৰাখিবা। এই গ্ৰন্থসমূহ লোক প্ৰশাসনৰ বিকাশৰ ওপৰত লিখা গ্ৰন্থ হয় আৰু তোমালোকে এটা কাম কৰিবা এই গ্ৰন্থসমূহ তোমালোকৰ বহীত লিখি ৰাখিবা আৰু তোমালোকৰ যি পঢ়াৰ টেবুল আছে পঢ়াৰ টেবুলৰ সন্মুখত ৰাখিবা। সো তোমালোকৰ আজিৰ ক্লাছটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যদি ক্লাছটোৰ যোগেদি অলপ উপকৃত হৈছা তেনেহ'লে তোমালোকে ক্লাছটো লাইক কৰিবা শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে। সো আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।